নমস্কাৰ এন ষ্টাডিজ বাই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত মই ইংলিছৰ ক্লাছ 10ৰ ইংলিছৰ যিহেতু ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সাম আহি গৈছে, বেছি দিন আৰু নাই, সেইকাৰণে মই ইংলিছৰ মানে ইম্পৰ্টেণ্ট যিকেইটা চেপ্টাৰ আহিব ইম্পৰ্টেণ্ট এম চি কিউ মানে এম চি কিউৰ কাৰণে তোমালোকে যিখিনি পঢ়িব লাগিব, মই আজি যিখিনি দিম সেইখিনিৰ বাহিৰে আৰু বেলেগ পঢ়িব নালাগে। কাৰণ মই তোমালোকক ভিতৰৰ পৰা এনেকৈ দিম, ভিতৰৰ পৰা এটা এটা শব্দ তোমালোকক মুখস্থ কৰিব দিম, যাতে মানে কি ইয়াৰ পৰা এম চি কিউ আহিবই, আৰু এম চি কিউ বাহিৰৰ পৰা মানে কেতিয়াও নাহে, ইয়াৰ পৰাই আহিব। এই শব্দকেইটা যিখিনি মই হাইলাইট কৰি দিছোঁ, যদি এইখিনি তোমালোকে পঢ়া, তোমালোকে ফাইনেল এক্সামতো আৰু বেলেগ একো চাব নালাগে, জাষ্ট এই শব্দকেইটা, এই ৱাৰ্ডকেইটা, এই লাইনকেইটা চালে তোমালোকৰ এম চি কিউ শ্বৰ্ট, মানে আৰু বেলেগ চাব নালাগে। এতিয়া 4টা চেপ্টাৰ আহিব, যিহেতু 2টা পয়েম আৰু 2টা ষ্টৰী, এই 4টা তোমালোকৰ ফাইনেলৰ কাৰণে হৈ গ'ল, ইম্পৰ্টেণ্ট আৰু বেলেগ চাব নালাগে। তাৰপিছত কি কুৱেশ্যন চাব লাগিব, কুৱেশ্যনখিনিও মই আলোচনা কৰিম। আৰু কবিতাবিলাক যে আছে, কবিতাবিলাকত যিহেতু কুৱেশ্যন নাথাকে বেছি মানে পয়েমটোৰ শেষত, সেইকাৰণে মই বনাই তোমালোকক মানে কেইটামান কুৱেশ্যন দিছোঁ, সেইকেইটা পঢ়িলেই হৈ যাব। মই ভিডিঅ'টো বেছি লং নকৰোঁ, তোমালোকে নিজৰ কিতাপখন লোৱা, ৰেড পেন লোৱা নাইবা হাইলাইটাৰ লোৱা, তোমালোকে এনেকৈ দাগ দি ৰাখিবা। আৰু কুৱেশ্যনবিলাক এই মানে যিখিনি মই ইয়াতে দাগ দি দিছোঁ ৰেড কালাৰ দি, সেইখিনি তোমালোকে পঢ়িলে হৈ যাব। এতিয়া তোমালোকে ভাবিব পাৰা যে এনচাৰবিলাক আমি সৰুকৈ শ্বৰ্টকৈ ক'ত পাম। মোৰ চেনেলত অলৰেডি ভিডিঅ' দিয়া আছে, তোমালোকে এই লেটাৰ টু গড এক্সট্ৰাকৈ নেলছন মেণ্ডেলা, তাৰপিছত টাইগাৰ ইন দ্য জু, আমাণ্ডা, সকলোবিলাক চেপ্টাৰৰ ভিডিঅ' এক্সট্ৰাকৈ দিয়া আছে। তাতে মই বহুত ধুনীয়াকৈ শ্বৰ্টকৈ বনাই কুৱেশ্যন দিছোঁ, এম চি কিউ দিছোঁ, সকলোবিলাক আছে। সেই ভিডিঅ'বিলাক চাই এনচাৰখিনি লিখি লোৱা। এতিয়া এই ভিডিঅ'ত জাষ্ট ইম্পৰ্টেণ্টখিনি আলোচনা কৰিম, কোনখিনি ইয়াৰ পৰা পঢ়িব লাগিব। আহিব ফাৰ্ষ্ট ইউনিট টেষ্টত এ লেটাৰ টু গড, নেলছন মেণ্ডেলা, টাইগাৰ ইন দ্য জু এণ্ড আমাণ্ডা। মই বেছি এক্সপ্লেইন কৰি নিদিওঁ, তোমালোকে নিজে ভিডিঅ'টো পষ্ট কৰি ষ্টপ কৰি তোমালোকে চোৱা কি কৈছে। লেঞ্চ ইজ এ ফাৰ্মাৰ হু ৰাইটছ এ লেটাৰ টু গড ৱেন হিজ ক্ৰপছ আৰ ৰুইন। লেঞ্চ কোন হয়? লেঞ্চ ফাৰ্মাৰ হয়, লেটাৰ লিখিছিল গডলৈ, ৱেন হিজ ক্ৰপছ ৱাৰ ৰুইন, যেতিয়া তেওঁৰ শস্যবিলাক ধ্বংস হৈ গৈছিল। আস্কিং ফৰ এ 100 pesos, কিমান পইচা খুজিছিল ভগৱানক? 100 pesos, মনত ৰাখিবা, এইটো লাগিব 100 pesos। আৰু কিমান পষ্ট মাষ্টাৰে কালেক্ট কৰি কিমান দিছিল? 70 pesos। তাৰপিছত ইয়াৰ পৰা এই শব্দখিনি লাগিব, ছেট অন দ্য ক্ৰেষ্ট অফ এ ল' হিল। এম চি কিউত দিয়ে, অপশ্যনত থাকে ক্ৰেষ্ট অফ এ ল' হিল, সেইটো তোমালোকে কি কৰিব লাগিব? এই বক্সটো ফুল কৰিব লাগিব, নাইবা ৰাইট চিন দিব লাগিব। তাৰপিছত ক্ৰেষ্ট মানে কি হয়? ক্ৰেষ্ট মানে টপ অফ এ হিল। তোমালোকৰ এক্সামত এনেকৈও দিব পাৰে যে টপ অফ এ ল' হিল, এনেকৈও দিব পাৰে, কিন্তু কাৰণ তোমালোকে ইয়াতে দি দিছে যিহেতু ক্ৰেষ্ট মানে কি হয়? টপ অফ এ হিল। তাৰপিছত লেঞ্চই যে মানে কৈছিল বৰষুণ আহিব, কাৰণ মেঘ দেখা পাইছিল, কোনটো ছাইডত? দ্য নৰ্থ ইষ্ট ছাইডটো মনত ৰাখিবা। তাৰপিছত এই লেঞ্চৰ হাউচৰ পৰা কি দেখা যায়? ৰিভাৰ এণ্ড ফিল্ড অফ ৰাইপ কৰ্ণ ডট দ্য ফ্লাৱাৰ্ছ। কি দেখা পাইছিল? সেই ওপৰৰ পৰা, টপ অফ হিলৰ পৰা কি দেখা যায়? ৰিভাৰ, ফিল্ড অফ ৰাইপ কৰ্ণ, ফ্লাৱাৰ্ছ। তাৰপিছত এই বিগ ড্ৰপছবিলাকক কি বুলি কৈছিল? বিগ ড্ৰপছবিলাকক লেঞ্চৰ 10 cent pieces বুলি কৈছিল, আৰু লিটিল ওৱানছক 5, মনত ৰাখিবা। বিগ ড্ৰপছক 10 আৰু লিটিল ওৱানক 5। তাৰপিছত আৰু এটা কুৱেশ্যন বাৰে এক্সামত অহা দেখা গৈছে, লকাষ্ট মানে কি হয়? পৰুৱা হয়। এই খেতি পথাৰত যে কিছুমান গ্ৰুপ অফ ইনচেক্টছ থাকে, যিবিলাকে ধানবিলাক খাই শেষ কৰি দিয়ে, সেইটোক লকাষ্ট বুলি কোৱা হয়। ইনচেক্টছ মানে পৰুৱা। ইনচেক্টছ হুইচ ফ্লাই ইন বিগ ৱৰ্মছ, মানে গ্ৰুপত উৰি থাকে আৰু ডেষ্ট্ৰয় ক্ৰপছ, শস্য ধ্বংস কৰে। মই বাৰে কৈ আছোঁ, যিখিনি মই হাইলাইট কৰিছোঁ, মই বহুত মানে বাৰে ৰিডিং পঢ়ি যিখিনি ইম্পৰ্টেণ্ট হয় সেইখিনি দাগ দিছোঁ। মই আননেচেচাৰী একো দাগ দিয়া নাই, সেইকাৰণে তোমালোকে আৰু এই চেপ্টাৰটো তোমালোকে আৰু ৰিডিং পঢ়িব নালাগে। মই যিখিনি হাইলাইট কৰি দিছোঁ সেইখিনি পঢ়িলেই হ'ল। তাৰপিছত কুৱেশ্যন ইয়াৰ পৰা এই 3টা চাবা, ফাৰ্ষ্টৰ 1, 2, 3। তাৰপিছত এটা ছিংগল হপ আছিল, লেঞ্চৰ এটা ছিংগল হপ আছিল। কি হপ আছিল? হেল্প ফ্ৰম গড।
সিঙ্গেল হপটো কি হয় হেল্প ফ্ৰম গড MCQ দিয়ে এইটো বাৰে বাৰে পাইছোঁ সেইকাৰণে দিছোঁ আৰু পেছো কোন দেশৰ কাৰেঞ্চি হয় কাৰেঞ্চি অফ সেভাৰেল লেটিন আমেৰিকান কাণ্ট্ৰিজ MCQ দিব পাৰে এইটো ইম্পৰ্টেণ্ট হয় পেছো কাৰেঞ্চি অফ সেভাৰেল লেটিন আমেৰিকান তাৰপিছত এই পোষ্টমাষ্টাৰৰ ডিছক্ৰিপশ্যনটো পোষ্টমাষ্টাৰ কি আছিল ফেট আছিল শকত আছিল এমিয়েবল মানে ফ্ৰেণ্ডলি আৰু শান্তশিষ্ট স্বভাৱৰ এমিয়েবল মিনিং ফ্ৰেণ্ডলি এণ্ড প্লিজেণ্ট মানে শান্ত আৰু ফ্ৰেণ্ডলি মানেতো জানাই বন্ধুত্বপূৰ্ণ তাৰপিছত ইয়াৰ পৰা এই দুটা কোৱেশ্চন বহুত বেছি ইম্পৰ্টেণ্ট হয় এড কৰি দিয়ে ফাৰ্ষ্টত দিয়ে হু ৰিড দ্য লেটাৰ তাৰপিছতে দিয়ে যে হোৱাট ডিড দ্য পোষ্টমাষ্টাৰ ডু দেন পোষ্টমাষ্টাৰে কি কৰিলে আৰু হু ৰিড দ্য লেটাৰ একেলগতে মানে কোৱেশ্চনটো দিয়ে এড কৰি দিয়ে তাৰপিছত কিমান কি চাইছিল পেছো চাইছিল 100 আৰু পোষ্টমাষ্টাৰে কালেক্ট কৰি কিমান দিছিল 70 পেছছ সেইকাৰণে লেন্সই খং উঠিছিল কাৰণ লেন্সই ভাবিছিল যে পোষ্টমাষ্টাৰে চাগে বাকী 30 পেছছ নিজে উলিয়াই খাই ল'লে তাৰপিছত এই দুটা কোৱেশ্চন লাগিব এইটো একেবাৰে সহজ হয় Was Lenso surprised to find a letter for him? No, he was not surprised. তাৰপিছত what made him angry? Because he asked for 100 pesos, but he only received 70 pesos. তাৰপিছত এই 2 নম্বৰটো বহুত বেছি ইম্পৰ্টেণ্ট হয় what does the postmaster send money to Lenso? Why does he sign the letter to God? কাৰণ postmaster did not want to break the faith of Lenso towards God কাৰণ লেন্সৰ যোনটো বিশ্বাস আছিল ভগৱানৰ প্ৰতি সেইটো ভাঙিব খোজা নাছিল সেইকাৰণে পোষ্টমাষ্টাৰে কালেক্ট কৰি পইচা দিছিল তাৰপিছত 3 নম্বৰটো চাবা যে ডিড লেন্সো ট্ৰাই টু ফাইণ্ড আউট হু হেড সেন্ড দ্য মানি নো লেন্সো ডিড নট ট্ৰাই টু ফাইণ্ড আউট বিকজ হি হেড ডিপ ফেইথ ডেট অনলি গড হেজ সেন্ড হিম দ্য মানি কাৰণ লেন্সই ভাবিছিল যে এইটো ভগৱানে যিহেতু ভগৱানক লিখিছে ভগৱানে দিব সেইকাৰণে তেওঁ মানে এইটো উলিয়াব চেষ্টাও কৰা নাছিল যে পইচাটো বেলেগ কোনোবাই পঠিয়ালে কাৰণ তেওঁ ভাবিছিল যে এইটো ভগৱানে পঠিয়াইছে বেলেগে আৰু পঠিয়াব নোৱাৰে এই লেটাৰটো গডৰ পৰা বেলেগ আৰু তোমালোকে একো চাব নালাগে জাষ্ট যিখিনি মই হাইলাইট কৰি দিছোঁ সেইখিনি তোমালোকে এনেকুৱা ধৰণে মুখস্থ কৰিবা যাতে পৰীক্ষাত এটা শব্দ চালে তোমালোকে MCQ খিনি ৰাইট কৰিব পাৰা আৰু সেইখিনিৰ বাহিৰে একো বনাই কোৱেশ্চন নাহে সেইখিনিয়ে আহিব এতিয়া আমি নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম সেইটো চাওঁ এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় ফাৰ্ষ্ট তোমালোকে জানিব লাগিব নেলছন মেণ্ডেলাৰ ফুল নেমটো নেলছন ৰলিলাহলা মেণ্ডেলা তাৰপিছত ইয়াতে এপাৰ্থিত মানে কি হয় মুখস্থ কৰিব লাগিব এপাৰ্থিত এটা মানে গণতান্ত্ৰিক পদ্ধতি হয় য'ত মানে মানুহবিলাকক বৰ্ণৰ ওপৰত ক'লা বগা সেইটোৰ ওপৰত ভিত্তি কৰি মানে ডিভাইড কৰা হয় ডিষ্টিংশ্যন কৰা হয় পাৰ্থক্য মানে কৰা হয় is a political that separates people according to their race মানে ক'লা বগা তাৰপিছত নেলছন মেণ্ডেলাৰ পাৰ্টিটোৰ নাম কি আছিল আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ তাৰপিছত নেলছন মেণ্ডেলা কিমান বছৰ জেইলত আছিল প্ৰিজনত আছিল 30 ইয়াৰ্ছ সাউথ আফ্ৰিকাত মানে কি হৈছিল ফাৰ্ষ্ট ডেমক্ৰেটিক ইলেকশ্যন হৈছিল গণতান্ত্ৰিক ইলেকশ্যনটো কেতিয়া হৈছিল 1994 আৰু মেণ্ডেলা ফাৰ্ষ্ট ব্লেক প্ৰেছিডেণ্ট অফ মেণ্ডেলাই মানে ফাৰ্ষ্ট ব্লেক প্ৰেছিডেণ্ট হৈছিল আৰু এইটো এটা ডায়েৰী মানে কি হয় আত্মজীৱনীৰ পৰা নেলছন মেণ্ডেলাৰ নিজৰ আত্মজীৱনী আছিল সেইখনৰ পৰা এইটো মানে লোৱা হৈছে এই মানে দিনটো নেলছন মেণ্ডেলাই যে লিখিছে এইটো কোনটো তাৰিখৰ হয় 10th মে 1994 সেই 10th মে 1994 নেলছন মেণ্ডেলাই মানে শপত লৈছিল এজ এ প্ৰেছিডেণ্ট ব্লেক প্ৰেছিডেণ্ট অফ সাউথ আফ্ৰিকা তাৰপিছত কিমান বছৰ তাতে হোৱাইট ৰুল আছিল দেন more than 3 centuries মানে তিনিটা শতকত হোৱাইট মানুহবিলাকে ৰুল কৰি আছিল ফাৰ্ষ্ট 10 মে 1994 নেলছন মেণ্ডেলাই শপত লৈছিল ব্লেক মানে ফাৰ্ষ্ট ব্লেক মানুহ যাৰ বৰণটো ক'লা হয় তাৰপিছত নেলছন মেণ্ডেলাৰ পাৰ্টিটোৱে কিমানটা সিট লাভ কৰিছিল 252 সিটছ আউট অফ 400 সিটছ মনত ৰাখিবা সেই মানে টোটেল 400টা সিট আছিল তাৰ ভিতৰত নেলছন মেণ্ডেলাৰ পাৰ্টিটোৱে 252 সিট লাভ কৰি চৰকাৰ গঠন কৰিছিল আৰু 140টা মান দেশৰ কাণ্ট্ৰিয়ে সেই শপত গ্ৰহণ মানে কিটোত প্ৰগ্ৰামটোত প্ৰেজেণ্ট আছিল আৰু সেইটো ক'ত হৈছিল প্ৰেটৰিয়াত হৈছিল আৰু more than 1 লাখতকৈও বেছি মানুহ তাতে জমা আছিল চিলড্ৰেন ওমেন মেন সকলোবিলাক মানুহ তাৰপিছত ইয়াতে এম্ফি থিয়েটাৰ মানে কি হয় এম্ফি থিয়েটাৰ মানে কিছুমান প্ৰগ্ৰাম হয় যে বিল্ডিং তাতে উইথাউট ৰুফ মানে ওপৰৰ টিন ছাল এইবিলাক নাথাকে কিন্তু
চিটছবিলাক থাকে ফাৰ্ষ্টত তলত তাৰপিছত ওপৰত এইটোক এম্ফি থিয়েটাৰ বুলি কোৱা হয় আৰু সেইদিনা এই নেলছন মেণ্ডেলাৰ লগত কোন আছিল তেওঁৰ ডটাৰ জীয়েকৰ নাম কি জেনানী আহিব পাৰে আৰু ফাৰ্ষ্ট মিষ্টাৰ ডি ক্লাৰ্কে কি কৰিছিল ছেকেণ্ড ডেপুটি প্ৰেছিডেণ্ট হিচাপে শপত লৈছিল ফাৰ্ষ্ট মিষ্টাৰ ডি সেই প্ৰগ্ৰামটোত ফাৰ্ষ্ট মিষ্টাৰ ডি ক্লাৰ্কে ছেকেণ্ড ডেপুটি প্ৰেছিডেণ্ট হিচাপে শপত লৈছিল তাৰপিছত এই টাবো মেকিয়ে লৈছিল সেইটো ফাৰ্ষ্ট ডেপুটি প্ৰেছিডেণ্ট হিচাপত তাৰপিছত 3 নম্বৰত কোনে শপত লৈছিল নেলছন মেণ্ডেলাই এজ এ প্ৰেছিডেণ্ট হিচাপত সেইটো মনত ৰাখিবা তাৰপিছত ইয়াতে ইমানচিপেশ্যন মানে কি হয় ইমানচিপেশ্যন মানে ফ্ৰীডম ফ্ৰম ৰেষ্ট্ৰিকশ্যন যেতিয়া কিছুমান বস্তুত মানে বাধ্যবাধকতা থাকে সেইটোৰ পৰা যেতিয়া মুক্তি পায় সেইটোক ইমানচিপেশ্যন বুলি কোৱা হয় ডিপ্ৰাইভেশ্যন মানে ষ্টেট অফ নট হেভিং ওৱানছ ৰাইটফুল বেনিফিট যেতিয়া কিছুমান মানুহে নিজৰ অধিকাৰটো নাপায় সেই ষ্টেটটোক সেই পজিশ্যনটোক ডিপ্ৰাইভেশ্যন বুলি কোৱা হয় ইয়াতে কোৱেশ্চন কোনটো পঢ়িব লাগিব 1 নম্বৰৰ এই আধাখিনি পঢ়িব লাগিব তাৰপিছত কেন ইউ সে হাউ 10 মে ইজ অটম ডে বিকজ অন দিছ ডে ফ্ৰীডম ডন্ট ইন সাউথ আফ্ৰিকা মানে সাউথ আফ্ৰিকাৰ মানুহখিনিয়ে স্বাধীনতা পাইছিল তাৰপিছত এই 5 নম্বৰটো বহুত বেছি ইম্পৰ্টেণ্ট হয় 4 নম্বৰটো তোমালোকে চাই ল'বা কিন্তু এই 5 নম্বৰটো বহুত বেছি ইম্পৰ্টেণ্ট হয় নেলছন মেণ্ডেলাই কিছুমান মানে গ'লছ ছেট কৰিছিল ফিউচাৰ সাউথ আফ্ৰিকাৰ কাৰণে সেইকেইটা কি হয় কিহৰ ওপৰত কাম কৰিব তাৰপিছত চেভৰন মানে কি হয় এ পেটাৰ্ণ ইন দ্য শ্বেপ অফ ভি শ্বেপৰ নিচিনা এটা পেটাৰ্ণক চেভৰন বুলি কোৱা হয় তাৰপিছত সিদিনা মানে আফ্ৰিকান ফ্লেগখন মানে উৰুৱা হ'ল সেই ফ্লেগৰ কালাৰটো কি আছিল ব্লেক ৰেড গ্ৰীণ ব্লু এণ্ড গল্ড নিউ সাউথ আফ্ৰিকান ফ্লেগ আগৰ ফ্লেগটো নহয় নতুন সাউথ আফ্ৰিকাৰ ফ্লেগটো কি কালাৰৰ হয় এইটো আহিব পাৰে বহুত বেছি ইম্পৰ্টেণ্ট হয় আহে ব্লেক ৰেড গ্ৰীণ ব্লু এণ্ড গল্ড তাৰপিছত সিদিনা যিহেতু এই মানে ক'লা বগা এইটোৰ ভিত্তিত মানে কি কৰাটো ডিছক্ৰিমিনেট কৰাটো বন্ধ হ'ব যিহেতু নেলছন মেণ্ডেলাই মানে বিশ্বাস কৰিছিল যে তেওঁলোকৰ দেশত সকলো সমান ক'লা মানুহবিলাকো সমান অধিকাৰ পাব বগা মানুহবিলাকো সেইকাৰণে সিদিনা শপত গ্ৰহণত মানে কি হৈছিল বগাবিলাকে এটা নেশ্যনেল ছং গাইছিল আৰু ক'লাবিলাকেও এটা গাইছিল বগাবিলাকৰটো কি হয় কচি চিকেলেলি আফ্ৰিকা আৰু ক'লাবিলাকৰ ডাই ষ্টেম এই দুটা মনত ৰাখিবা ক'লাবিলাকে কোনটো নেশ্যনেল এন্থেম গাইছিল ডাই ষ্টেম আৰু বগাবিলাকে এইটো নামটো মনত ৰাখিবা আহে ইয়াতে যে মানুহবিলাক আছে এইবিলাক এপাৰ্থিড চিষ্টেমৰ বিৰুদ্ধে মানে আন্দোলন কৰিছিল ফাইট কৰিছিল ষ্ট্ৰাগল কৰিছিল তোমালোকৰ কোৱেশ্চনত কি দিয়ে যে এই মানুহবিলাক মানে চিষ্টেমেটিকভাৱে সজাব লাগে ওপৰৰ পৰা তললৈ ওপৰত কোন আছে মানে কিতাপত দিয়া ধৰণে সজাব লাগে উলট পালটকে কৰি দিব তাৰপিছত তোমালোকে এই কিতাপত দিয়া ধৰণে সজাব লাগে সেইকাৰণে ইয়াত মনত ৰাখিবা ফাৰ্ষ্টত কোন আছে অলিভাৰ তাম্বো তাৰপিছত ৱাল্টাৰ চিচুলু তাৰপিছত চিফ লুথুলি তাৰপিছত ইউচুফ দাদু ব্ৰাম ফিচাৰ ৰবাৰ্ট চুবুকি এটাৰ পিছত এটা মনত ৰাখিবা মানে পৰীক্ষাত উলট পালটকে দি দিয়ে 4টা নাম দি তোমালোকক সজাব দিয়ে যে কোনটো আগত আছিল কোনটো পিছত আছিল সেইকাৰণে এইটো ক্ৰনলজিটো তোমালোকে চাই ল'বা তাৰপিছত ইয়াৰ পৰা কোনকেইটা কোৱেশ্চন পঢ়িব লাগিব এই 3 নম্বৰটো বহুত বেছি ইম্পৰ্টেণ্ট হয় ফাৰ্ষ্ট ডিকেটত মানে কি আছিল গভৰ্ণমেণ্ট চিষ্টেমটো কেনেকুৱা আছিল আৰু ছেকেণ্ড ফাইনেল ডিকেটত কেনেকুৱা আছিল বেলেগ মানে পাইছিল যে বেলেগ হৈছিল সেইটো মানে কোৱেশ্চনটো সুধিছে এই এনসাৰবিলাক মই এতিয়া আৰু নকওঁ কাৰণ মোৰ চেনেলত দিয়া আছে তোমালোকে বহুত সৰুকে লিখিছোঁ চাই ল'বা তাৰপিছত হোৱাট ডাজ কোৰাছ মিন টু মেণ্ডেলা ভিক্টৰী অভাৰ ফিয়াৰ মানে ভয় কৰাতকৈ মানে জিকাটো বেছি ইম্পৰ্টেণ্ট সেইটোৱে তাৰপিছত 5 নম্বৰটো হুইচ ইজ নেচাৰেল লাভ অৰ হেট লাভ একেবাৰে সৰু ইজি হয় চাই ল'বা 3 নম্বৰটো বেছি ভালকৈ পঢ়িবা তাৰপিছত ইয়াৰ পৰা এইটো চোৱা মই ষ্টাৰ মাৰ্ক দি ৰাখিছোঁ এই দুটা কোৱেশ্চন বহুত বেছি ইম্পৰ্টেণ্ট হয় এই 1 নম্বৰটো আৰু 3 নম্বৰটো আৰু ইয়াৰ পৰা টেক্সৰ পৰা 2, 4 আৰু 5 2, 4, 5 বহুত বেছি ইম্পৰ্টেণ্ট হয় তোমালোকৰ কাৰণে এই বিশেষকৈ 5 নম্বৰটো বেছি ভালকৈ পঢ়িবা আৰু তাৰপিছত টাইগাৰ ইন দ্য জুৰ মই 5টা মান বনাই কোৱেশ্চন দিম সেইকেইটা পঢ়িলে তোমালোকে ফাইনেলৰ কাৰণে আৰু বেলেগ পঢ়িব নালাগে সেইখিনি পঢ়িলে হৈ যাব বহুত বেছি ইম্পৰ্টেণ্ট কোৱেশ্চন মই নিজে বনাই দিম কিন্তু তোমালোকে MCQৰ কাৰণে এই কবিতাটোৰ ভিতৰৰ কিছুমান বস্তু তোমালোকে মানে শব্দ পঢ়ি ল'ব লাগিব মনত ৰাখিব লাগিব যিখিনি তোমালোকৰ MCQত অহাৰ চান্স আছে নাইবা বনাই কোৱেশ্চন দিলেও লিখিব পাৰিবা যদি সেই টাইগাৰটো বাঘটো
মানে জুত নাথাকি কনক্ৰিট চেলৰ ভিতৰত নাথাকি যদি জংঘলত থাকিল হয় তেতিয়া কি কৰি ফুৰিলে হয় স্নাৰ্লিং মানে ভয় খুৱাই থাকিল হয় জংঘলৰ এজত মানে জংঘলৰ যিবিলাক দাঁতি কাষৰীয়া ভিলেজ আছে গাঁও আছে মানুহবিলাকক কি কৰি থাকিল হয় স্নাৰ্লিং মানে ভয় খোৱা চাউণ্ড ওলোৱাই টেৰৰাইজিং দ্য ভিলেজ এই গাঁৱৰ মানুহবিলাকক ভয় খুৱাই থাকিল হয় তোমালোকে শব্দবিলাক মুখস্থ ৰাখিবা যে এট জংগলছ এজ দ্য টাইগাৰ would be snarling around and terrorizing the village. তাৰপিছত বৰ্তমান বাঘটো ক'ত লক হৈ আছে লকড ইন কনক্ৰিট চেলত বন্ধ হৈ আছে আৰু লাষ্ট এই বাঘটোৱে কি শুনে লাষ্ট কি কৰে হিয়াৰ্ছ দ্য লাষ্ট ভইচ ইজ নাইট পেট্ৰলিং কাৰ যিবিলাক পেট্ৰলিং কৰিব আহে গাড়ীবিলাক চাব আহে যোৰ জীৱ জন্তুবিলাকক সেই গাড়ীৰ শব্দ শুনে আৰু ষ্টেয়াৰ্ছ আৰু চাই থাকে নিজৰ ব্ৰিলিয়াণ্ট চকুৰে ব্ৰিলিয়াণ্ট ষ্টাৰ মানে নিজৰ চকু জুৰিৰে কি চাই থাকে ওপৰৰ পিনে আকাশৰ তৰাবিলাক চাই থাকে আৰু হেল্পলেছ এইটোৱে মানে কি বুজাইছে যে এই টাইগাৰটো একেবাৰে হেল্পলেছ ভিতৰত আছে কাৰণে একো কৰিব পৰা নাই সেইকাৰণে এটাই উপায় আছে যে আকাশৰ তৰাবিলাক চাই দুখ কৰি থাকে মষ্ট ইম্পৰ্টেণ্ট তোমালোকে এইটো কোনে লিখিছে জানিব লাগিব লেছলি নৰিছ তাৰপিছত স্নাৰ্লছ মানে কি হয় স্নাৰ্লছ মানে মেক্স এন এংগ্ৰি ৱাৰ্নিং চাউণ্ড মানে বহুত খঙাল টাইপৰ চাউণ্ড কৰাটো সেইটো ইয়াতে মই 5টা বনাই কোৱেশ্চন দিম এনসাৰো দিম সেইকেইটা মই পিছত দি আছোঁ ফাৰ্ষ্ট মই আমান্দাটো ডিছকাছ কৰোঁ আমান্দাটো বহুত বেছি ইম্পৰ্টেণ্ট হয় ইয়াতে তোমালোকে MCQৰ কাৰণে কি পঢ়িব লাগিব যে কেতিয়াবা কোৱেশ্চনত দিয়ে যে বাইট হাৰ মাদাৰ এডভাইচ হাৰ নট টু বাইট তলত দিব নেইলছ চলজাৰ চকলেট কিবা কিবি দিব বাইট মানে বাইট কৰিবলৈ বাধা কৰিছিল কি বাইট কৰিব তোমালোকে যদি বাইট শব্দটো মানে তাতে দেখা তেতিয়াহ'লে ডাইৰেক্ট নেইলছৰ অপশ্যনটো ক্লিক কৰিবা আৰু হান্স যদি দেখা হান্স মানে কি হান্স কৰিব ভাজ কৰিব বাধা কৰিছিল নিজৰ চলজাৰ কাণটো তাৰপিছত ডণ্ট ইট কি খাব মানা কৰিছিল আমান্দাৰ মাকে চকলেট খাব মানা কৰিছিল মনত ৰাখিবা ডণ্ট ইট দেখা পালে ডাইৰেক্ট তলত চকলেট তাৰপিছত এইটো কোনে লিখিছে বহুত বেছি ইম্পৰ্টেণ্ট হয় ৰবিন ক্লেইনে লিখিছে তাৰপিছত লেংগুইড মানে কি হয় ৰিলেক্স শান্ত শিষ্ট শান্তিত থকা ৰিলেক্সড ট্ৰাংকুইল মানে কাম এই ৰাপুঞ্জেল যে টাৱাৰৰ ওপৰত বহি শান্ত ইন এ ট্ৰাংকুইলিটি আছে ন মানে শান্ত একেবাৰে শান্ত পৰিৱেশত কোনেও একো কেচ পেক এইবিলাক কৰা নাই শান্তভাৱে বহি আছে এইটো কি বুলি কোৱা হয় কাম শান্ত মনত ৰাখিবা ট্ৰাংকুইল মানে কাম লেংগুইড মানে ৰিলেক্সড এতিয়া কোনখিনি কোৱেশ্চন পঢ়িব লাগিব ইয়াৰ পৰা এইটো হাউ অল্ড ডু ইউ থিংক আমান্ডা ইজ তাৰপিছত হোৱাট কুড আমান্ডা ডু ইফ শ্বি ৱেৰ এ মাৰমেড যদি আমান্ডা মাৰমেড হ'লহেঁতেন কি কৰি থাকিলেহেঁতেন ইম্পৰ্টেণ্ট হয় ইজ আমান্ডা এন অৰফেন আমান্ডা অৰফেন নেকি নহয় কাৰণ আমান্ডা অৰফেন হ'ব খুজিছিল কাৰণ তাই খালী ভৰিৰে ৰাস্তাত খোজকাঢ়িব খোজে কোনেও যাতে একো ৰক টক নকৰে সেইকাৰণে আমান্দাই অৰফেনৰ কথা কৈছে তাৰপিছত ডু ইউ ন' দ্য ষ্টৰি অফ ৰাপুঞ্জেল তোমালোকে লিখিবা যে য়েছ ৰাপুঞ্জেল কি হয় সেইটো লিখিবা আৰু আমান্ডা কিয় ৰাপুঞ্জেল হ'ব বিচাৰিছিল কাৰণ আমান্দাই এই তেনেকৈ টাৱাৰৰ ওপৰত বহি চুলি মেলি শান্তিত থাকিব বিচাৰিছিল যাতে কোনো পেৰেণ্টছে একো মানা নকৰে এইটো নাখাবা এইটো নকৰিবা তোমালোকৰ হয় ন বৰ্তমান টিনেজবিলাক পেৰেণ্টছে কিবা যদি ৰক টক কৰে বেয়া পোৱা সেই ফিলিংছটোৱে ইয়াতে শ্ব' কৰিছে এই আমান্ডা পয়েমটোৰ পৰা এইখিনি পঢ়িলে হৈ যাব নট অনলি আমান্ডা গোটেইকেইটা চেপ্টাৰৰ যিখিনি ক'লোঁ সেইখিনি পঢ়িলেই হৈ যাব বেলেগ তোমালোকে একো চাবই নালাগে তোমালোকে টেনশ্যন ফ্ৰীভাৱে এইখিনিয়ে বহুত ধুনীয়াকৈ মুখস্থ কৰে এই এটা ৱাৰ্ড মই হাইলাইট কৰাখিনি মুখস্থ কৰিবা তোমালোকে কোৱেশ্চনখিনি লিখি ৰাখা ইয়াতে অলপ মানে ক্লিয়াৰ হোৱা নাই বস্তুখিনি তথাপিও ফাৰ্ষ্ট কোৱেশ্চনটো হৈছে হোৱাট উড এ টাইগাৰ হেভ বিন ডুইং ইফ ইট ৱেৰ ইন ইটছ নেচাৰেল হেবিটেট টাইগাৰে কি কৰিলে থাকিলেহেঁতেন যদি টাইগাৰে নিজৰ নেচাৰেল হেবিটেটত থাকিলে হয় মই আগতে ক'লোঁ যে ইফ দ্য টাইগাৰ ৱাজ ইন দ্য জংগল কি কৰিলে হয় হিজ নেচাৰেল হেবিটেট হি উড হেভ বিন ফ্ৰী তেওঁ ফ্ৰী থাকিল হয় আৰু কিতাপত দিয়া আছে ফ্ৰী থাকি কি কৰিলে হয় হি উড বি স্নাৰ্লিং এৰাউণ্ড হাউচেছ স্নাৰ্লিং ভয় খুৱাই থাকিল হয় এৰাউণ্ড দ্য হাউচেছ এট দ্য এজ অফ দ্য ফৰেষ্ট পাহাৰৰ কাষত থকা ঘৰবিলাকৰ ওচৰত ভিলেজাৰ্ছক কি কৰিল হয় স্নাৰ্লিং কৰি ভয় খুৱাই থাকিল হয় হি উড টেৰৰাইজ দ্য
ভিলেজাৰ্ছবিলাকক ভয় খুৱাই থাকিলে হয়। এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়, লিখি ৰাখা, মুখস্থ কৰিবা। ইয়াতে আছে এনচাৰটো দিয়া, ইয়াৰ পৰা লিখি ৰাখিবা। ইফ দ্য টাইগাৰ ৱাজ জংগল হিজ নেচাৰেল হেবিটেট হি উড হেভ বিন ফ্ৰী। এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয়। হি উড বি স্নাৰ্লিং এৰাউণ্ড হাউচেছ এট দ্য এজ অফ দ্য ফৰেষ্ট। এইখিনি কিতাপতে আছে, কবিতাটোতে দিয়া আছে। হি উড টেৰৰাইজ দ্য ভিলেজাৰ্ছ। তাৰপিছত হিজ ষ্ট্ৰেংথ বিহাইণ্ড দ্য বাৰ্ছ। হোৱাট ইজ দিছ মিন্ড? হোৱাট ইজ হিজ ষ্ট্ৰেংথ বিহাইণ্ড দ্য বাৰ্ছ। এই লাইনটো যে কবিতাটোত দিয়া আছে, এইটোৰ মানে কি হয়? ডেট দ্য টাইগাৰ ইজ পাৱাৰলেছ। যে বিহাইণ্ড দ্য বাৰ্ছ মানে এই কনক্ৰিট চেলৰ ভিতৰত আছে, তাৰ মানে টাইগাৰটো এতিয়া পাৱাৰলেছ, একো পাৱাৰ নাই, নিজৰ একো শক্তি নাই। এণ্ড হেল্পলেছ, একো কৰিব নোৱাৰে, সহায়হীন। এজ হি ইজ কেছড ইন দ্য জু, কাৰণ তেওঁ জুত বন্দী হৈ আছে। হাউ ডাজ দ্য টাইগাৰ বিহেভ এট নাইট? ৰাতি কি কৰে? ৰাতি হি হিয়াৰ্ছ দ্য লাষ্ট ভইচ অফ দ্য পেট্ৰলিং কাৰ। পেট্ৰলিং কাৰৰ লাষ্ট ভইচটো শুনে। আৰু টু হেল্পলেছ মানে একেবাৰে সহায়হীন হৈ থাকে, ওলাই আহিব নোৱাৰে। এস্কেপ মানে ওলাই আহিব নোৱাৰে তাৰ পৰা, হেল্পলেছ হৈ থাকে। চ' হি লুকছ ইণ্টেণ্টলি এট দ্য শ্বাইনিং ষ্টাৰ্ছ উইথ শ্বাইনিং আইজ। সেইকাৰণে কি কৰি থাকে? ইণ্টেণ্টলি মানে আকাশৰ তৰাবিলাকক নিজৰ ব্ৰিলিয়াণ্ট চকুৰে আকাশৰ শ্বাইনিং তৰাবিলাকক চাই থাকে। ৰাতি এইখিনিয়ে কৰে। আৰু এটা কুৱেশ্যন আছে, ভিভাইট ষ্ট্ৰিপছ মিনছ। ভিভাইট ষ্ট্ৰিপ মানে কি হয়? য়েলো ব্লেক ষ্ট্ৰিপছ অন দ্য টাইগাৰ্ছ বডি। বাঘৰ ছালত কি থাকে? কালাৰটো কি হয়? য়েলো আৰু ব্লেক টনা টনা কিছুমান কি থাকে ন বডিটোত থাকে, যে এইটোকে ভিভাইট ষ্ট্ৰিপছ বুলি কৈছে। MCQত দিয়ে। টাইগাৰ শুড হাইড হিমছেল্ফ। টাইগাৰে নিজকে ক'ত লুকাই ৰাখিব লাগে যদি জংঘলত থাকে? শ্বেডো অফ লং গ্ৰাছ। এই লং ঘাঁহবিলাক যে, ঘাঁহনিবিলাক যে থাকে, তাতে লুকাই লুকাই থাকে। থাকি কি কৰে? হৰিণক মানে আক্ৰমণ কৰে, হৰিণৰ মাংস খায়। এইকেইটা কুৱেশ্যন পঢ়িলে তোমালোকে টাইগাৰ ইন দ্য জুৰ পৰা বেলেগ একো পঢ়িব নালাগে। যদি কিবা ডাঙৰ কুৱেশ্যন দিলে কি কৰিবা? ইয়াৰ পৰাই যিখিনি পঢ়িছা সেইখিনিয়ে তাতে লিখি থৈ আহিবা, বেলেগ একো পঢ়িব নালাগে। মই বহুত কষ্ট কৰি ভিডিঅ'টো বনাইছোঁ, তোমালোকে প্লিজ শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু নিজৰ ফ্ৰেণ্ডছৰ মাজত মানে শ্বেয়াৰ কৰি দিবা। মই এইটো এনে কৈ থকা নাই, প্লিজ তোমালোকে অলপ মোক সহায় কৰিবা। থেংক ইউ ছ' মাছ।